সেই কথাখিনিকে পম খেদি চেষ্টা কৰি মোদী ডাঙৰীয়াৰ পৰা আমি নতুনকৈ 10 লাখ ৰেচন কাৰ্ড আনিলো 42 লাখ মানুহক আমি ৰেচন কাৰ্ড দিলো আগতে ৰেচন কাৰ্ডত অকল চাউল পাইছিলে এতিয়া আমি কৰিছো কি যে ৰেচন কাৰ্ডখন থাকিলে বিনামূলীয়া চিকিৎসাও 5 লাখ টকা পৰ্যন্ত আমি লাভ কৰিম আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড পাম যদি কাৰ্ডখন পাওঁতে দেৰিও হয় ৰেচন কাৰ্ডখন হস্পিটালত দেখালে আমাক 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাবৰ কাৰণে আমি উপযুক্ত হ'ম ৰেচন কাৰ্ডখন দেখুৱালে আমি উজ্জ্বলা গেছ পাম বাহিৰত গেছৰ দাম 900 টকা কিন্তু উজ্জ্বলা গেছৰ চিলিণ্ডাৰ থাকিলে আমি গেছ 600 টকাত পাম আগতে ৰেচন কাৰ্ড পাবৰ কাৰণে মাহিলি এটা নিৰ্দিষ্ট ইনকাম আছিল 9000 টকাতকৈ বেছি ইনকাম হ'ব নোৱাৰে নিম্ন মধ্যবিত্ত মানুহখিনিকো ৰেচন কাৰ্ডত আনিবৰ কাৰণে এতিয়া আমি কি কৰিছো যে আমি 33000 টকা মাহত উপাৰ্জন হলেও আমি ৰেচন কাৰ্ড পোৱাৰ ব্যৱস্থা কৰিছো অহা বছৰ আমি কি কৰিব খুজিছো যে এই ৰেচন কাৰ্ড থকা মানুহখিনিক আমি ইন্সুৰেন্স কৰিব খুজিছো